কি বুলি ক'ব সদৌ অসম কবি সন্মিলনৰ 3দিনীয়াকৈ 37 সংখ্যক যি অধিৱেশন এই অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হয় আৰু এই অধিৱেশনে ঐতিহ্যমণ্ডিত শিৱসাগৰৰ পৰা এক নতুন যাত্ৰা কৰিব আৰু কবিতাৰ যি সমদল যাত্ৰা আজি আছে তৃতীয় দিনা এই তৃতীয় দিনাৰ কবিতাৰ সমদল যাত্ৰাই অসমৰ যি কাব্যিক বাতাবৰণ এটা সুস্থ আৰু সবল আচলতে প্ৰকৃততে এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰাই হৈছে কবিতাৰ মূল উদ্দেশ্য আৰু সুস্থ বাতাবৰণটোৰ সপক্ষে আমাৰ এই পদযাত্ৰা কবিতাই মানুহৰ মনবোৰ পবিত্ৰ কৰক কবিতাই মানুহবোৰক মানুহ কৰি ৰাখক কবিতা মানুহৰ বাবে এক পাঠ হওক আৰু যি পৃথিৱীৰ সুন্দৰ কৰিবৰ বাবে আমি এই কবিতাৰ পদযাত্ৰা আমাৰ যি কাব্যমন্ত্ৰ সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে প্ৰতিজন কবিয়ে বাহ ফুল হওক আৰু জাতিষ্কাৰ হৈ পৰক এই হৈছে সদৌ অসম কবি সন্মিলনৰ কাব্যযাত্ৰাৰ এটা উদ্দেশ্য আশা কৰিছোঁ আজিৰ এই দিনটোত বহুখিনি বঁটা প্ৰদান কৰা হ'ব আৰু বঁটা বাহিৰৰ পৰা আমাৰ বহুখিনি আলহী আহিছে অতিথি আহিছে আৰু বহুখিনি সন্মানীয় বঁটা প্ৰাপক আছে সেই তেওঁলোকক আমি বঁটা প্ৰদানেৰে আজি মূল অধিৱেশনখন অনুষ্ঠিত হ'ব বুলি আশা কৰিলোঁ ধন্যবাদ।